নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আপোনাক স্বাগতম জনাইছোঁ আছামজ্যোতি চেনেলৰ নতুন এটা ভিডিঅ'লৈ। যদিহে আপুনি ADRE আৰু আছাম পুলিচ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টোৱে আপোনাক যথেষ্ট সহায় কৰিব। আৰু যদিহে আপোনাৰ কোনোবা আত্মীয় বা বন্ধুবৰ্গও প্ৰস্তুতি চলাই আছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো এই ভিডিঅ'টোৱে যথেষ্ট সহায় কৰিব পৰীক্ষাসমূহত উত্তীৰ্ণ হ'বলৈ। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাৰিলে প্ৰশ্নসমূহ আপোনালোকে নোট কৰি যাব কপিত। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হয়? উত্তৰ দিয়া আছে এই 1950 চনত, 1962 চনত, 1973 চনত, 1974 চনত। অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া অনা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 1973 চনত। 2 নম্বৰ প্ৰশ্ন, অৰুণোদয় আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল? উত্তৰ দিয়া আছে এ 1845 চনত, বি 1846 চনত, চি 1849 চনত আৰু ডি 1850 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব 1846 চনত অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিলে। 3 নম্বৰ প্ৰশ্ন, ৰামচন্দ্ৰিকা কাৰ ৰচনা? উত্তৰ দিয়া আছে এ হোমেন বৰগোহাঁই, বি কেশৱ দাস, চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি বসন্ত দাস। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, কেশৱ দাস। কেশৱ দাসে ৰামচন্দ্ৰিকা ৰচনা কৰিছিলে। 4 নম্বৰ প্ৰশ্ন, ইন্দৰকিলা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? উত্তৰ দিয়া আছে হিমাচল প্ৰদেশ, বি অৰুণাচল প্ৰদেশ, চি নাগালেণ্ড আৰু ডি মণিপুৰ। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইন্দৰকিলা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত আছে ইন্দৰকিলা ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰ প্ৰশ্ন, তেজু বিমানবন্দৰটো ক'ত আছে? উত্তৰ দিয়া আছে এ ম্যানমাৰ, বি মণিপুৰ, চি অৰুণাচল প্ৰদেশ আৰু ডি নাগালেণ্ড। তেজু বিমানবন্দৰটো ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত তেজু বিমানবন্দৰটো আছে। 6 নম্বৰ প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কেতিয়া কৰা হয়? উত্তৰ দিয়া আছে এ 20 জুন, বি 21 জুন, চি 23 জুন আৰু ডি 24 জুন। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব 23 জুন। 23 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয়। 7 নম্বৰ প্ৰশ্ন, পাইক প্ৰথা প্ৰচলন কোনে কৰিছিল? উত্তৰ এ লাচিত বৰফুকন, বি মোমাই তামুলী, চি গদাপাণি আৰু ডি চুকাফা। পাইক প্ৰথাৰ প্ৰচলন কোনে কৰিছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, মোমাই তামুলী। মোমাই তামুলীয়ে পাইক প্ৰথা প্ৰচলন কৰিছিলে। 8 নম্বৰ প্ৰশ্ন, ইটাখুলি ৰণ কেতিয়া কিমান চনত হৈছিলে? ইটাখুলি ৰণ কিমান চনত হৈছিলে? উত্তৰ দিয়া আছে এ 1672 চনত, বি 1662 চনত, চি 1682 চনত আৰু ডি 1680 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব 1682 চনত ইটাখুলি ৰণ অনুষ্ঠিত হৈছিলে, অপশ্যন চি। 9 নম্বৰ প্ৰশ্ন, মাজুলী চুক্তি কিমান চনত হৈছিলে? উত্তৰ দিয়া আছে এ 1560 চনত, বি 1562 চনত, চি 1563 চনত আৰু ডি 1561 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 1563 চনত মাজুলী চুক্তি চনত হৈছিলে। 10 নম্বৰ প্ৰশ্ন, ব্ৰিটিছে কছাৰী ৰাজ্য কেতিয়া দখল কৰিছিলে? উত্তৰ এ 1830 চনত, বি 1831 চনত, চি 1832 চনত, ডি 1833 চনত। ব্ৰিটিছে কছাৰী ৰাজ্য কেতিয়া দখল কৰিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 1832 চনত। 11 নম্বৰ প্ৰশ্ন, লৰা ৰজা বুলি কাক কোৱা হৈছিল? উত্তৰ দিয়া আছে এ চুলিকফা ৰজাক, বি চুহুংমুং ৰজাক, চি চুতেওফা ৰজাক আৰু ডি চুকাফা ৰজাক। লৰা ৰজা বুলি কাক জনা গৈছিল বা কাক কোৱা হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, চুলিকফা ৰজাক লৰা ৰজা বুলি কোৱা হৈছিল। 12 নম্বৰ প্ৰশ্ন, আলাবৈ ৰণ কাৰ ৰাজত্বকালত হৈছিল? উত্তৰ দিয়া আছে এ চক্ৰধ্বজ সিংহ, বি ৰামসিংহ, চি জয়ধ্বজ সিংহ আৰু ডি ৰাজেশ্বৰ সিংহ। 12 নম্বৰ প্ৰশ্নটো আপোনালোকলৈ এৰি দিছোঁ, আপোনালোকে কমেণ্টত জনাব শুদ্ধ উত্তৰটো কোনটো হয়।
আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। 13 নম্বৰ প্ৰশ্ন, নামদাং শিলৰ সাঁকো কোনে সজাইছিল? উত্তৰ এ ৰামসিংহই, বি ৰাজেশ্বৰ সিংহই, চি ৰুদ্ৰ সিংহই, ডি চক্ৰধৰ সিংহই। নামদাং শিলৰ সাঁকো কোনে সজাইছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ৰুদ্ৰ সিংহই নামদাঙৰ শিলৰ সাঁকো সজাইছিল। 14 নম্বৰ প্ৰশ্ন, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ দিয়া আছে এ 1749 চনত, বি 1750 চনত, চি 1769 চনত আৰু ডি 1770 চনত। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। 15 নম্বৰ প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ কোনে সজাইছিল? উত্তৰ দিয়া আছে এ ৰুদ্ৰ সিংহ, বি চক্ৰধৰ সিংহ, চি ৰাজেশ্বৰ সিংহ আৰু ডি ৰামসিংহ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ সজাইছিল। 16 নম্বৰ প্ৰশ্ন, মানে অসম আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰ দিয়া আছে এ 1816 চনত, বি 1817 চনত, চি 1815 চনত আৰু ডি 1819 চনত। মানে অসম আক্ৰমণ কেতিয়া কৰিছিলে প্ৰথমবাৰ? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, 1817 চন। 1817 চনত মানে প্ৰথম আক্ৰমণ কৰিছিল। আজি লাষ্ট শেষৰ প্ৰশ্ন, 17 নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ জন্ম কিমান চনত হৈছিলে? উত্তৰ দিয়া আছে এ 1449 চনত, বি 1496 চনত, চি 1489 চনত আৰু ডি 1450 চনত। আৰু ইয়াৰ শুদ্ধটো আপোনালোকে জনাব লাগে কমেণ্টত, মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল। আশা কৰিলোঁ কমেণ্ট কৰি জনাব বুলি। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লগৰসমূহৰ লগত শ্বেয়াৰ কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ